নমস্কাৰ, মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। মই আজি এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাই আছো। যেনে মই কয়াকুছিৰ পৰা মানে কি ভক্তিডুবা যাই আছো, তো ঘপকে বাইটি এটাই কি কৰিছে, বাইকখন পিলপিলিখন মানে বাইকৰ আগেদি দিছে। মই ক'লো ঘটনা কি? সি কয় থিয় হওক। মই থিয় হ'লো যে কি হৈছে, কয় আজিৰ পৰা 5 মাহ আগত আপোনাৰ লগত কণ্টেক্ট কৰিছিলোঁ, 300 টকা ফাৰ্ষ্ট টাইম চোৱা চিতাৰ কাৰণে দিছিলোঁ, আৰু পিছত আপোনাক পইচা দিছিলোঁ 12,000 দিছিলে। মই ডাইৰেক্ট অফিন কৈছোঁ, হয়নে নাই? তো বস্তুটো মানে কি হৈছিল, পিলপিলিটো হেৰাইছিল। পিলপিলিটো আপুনি ইভাগে আহক, পিলপিলিটো হেৰাইছিল, পিলপিলিটো পাইছে। সেইকাৰণে মোক বহুত দিন লগ কৰিব বুলি ভাবি আছে, কিন্তু লগ হোৱা নাই। মই আহিবলৈ সময় পোৱা নাই। আজি আৰু খপকৈ লগ হৈ গ'ল। তো মই যিকেইটা কাম কৰোঁ, গোটেইকেইটা কাম কাজৰ মই প্ৰমাণবোৰ ফেচবুকত দি থাকোঁ, আৰু তাৰ অলপ কিবা অসুবিধা আছিল, হয়নে নাই? তো সেই পিলপিলিটো পাইছে, আৰু কিবা অসুবিধা আছিল, অশান্তি আছিল, মই কামটো কৰিছোঁ। তো তুমি দেখাৰ ক'বা নেকি আমাৰ দৰ্শকক, ৰাইজক কোৱা। আমাৰ পিলপিলিখন হবাইছিল হাউলি বজাৰৰ পৰা। বহুত খোজা-খুজি গ'লো, নাপালোঁ। তাতে অনলাইনত যোগাযোগ হৈছিল নামৰ লগত লগ কৰিলোঁ। সি আজত পাৰ্চনেল 300 টকা পৰে। আমি কেইদিনমান পিছত পিলপিলি পাইলোঁ খুজি। তো সকলো ৰাইজে মোৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কৰিব। খোদা হাফিজ, জয় অসম।